নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅ'ত মই স্মিতা আৰম্ভণিতে এক গুৰুত্বপূৰ্ণ খবৰ নগৰ জাজৰি আৰক্ষী থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নিশাৰ ভাগত পুৰামত আৰক্ষী প্ৰহৰত আৰক্ষী বাহিনীৰ সম্পাদকৰ মৃত্যুৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে আৰক্ষী থানাখন প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠি চালনা মৃত আৰক্ষী বাহিনীৰ সম্পাদকজন ফণীধৰ বৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ আনি থকা অৱস্থাতে মৃত্যু হয় লোকজনৰ বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে প্ৰহাৰ কৰিছিল ফণীধৰ বৰাক নগাঁৱৰ আইচিইউত ভৰ্তি হৈ আছিল ফণীধৰ বৰা আতিকুৰ ৰহমান আৰু মহেশ শৰ্মা নামৰ দুই আৰক্ষীৰ কনিষ্ঠবলে প্ৰহাৰ কৰাৰ অভিযোগ আৰু এই প্ৰহাৰৰ কোবতে ইতিমধ্যে মৃত্যু সাৱটি লৈছে আৰক্ষী বাহিনীৰ সম্পাদকই আৰু তাৰ পিছতে এতিয়া নগাঁৱৰ জাজৰিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ক্ষুব্ধ ৰাইজ এনেদৰে সলাবলৈ ওলাই আহিছে আৰু আৰক্ষী থানা ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হয় মৃত আৰক্ষী বাহিনীৰ সম্পাদকজন ফণীধৰ বৰা পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ আনি থকা অৱস্থাতে মৃত্যু সাৱটি লয় ফণীধৰ বৰাই বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে প্ৰহাৰ কৰিছিল ফণীধৰ বৰাক আৰু কৰ্তব্যৰত আৰক্ষীয়ে সেই সময়ত সুৰাপান কৰি থকাৰ অভিযোগ উত্থাপন হৈছে নগাঁও আইচিইউত ভৰ্তি হৈ আছিল ফণীধৰ বৰা আতিকুৰ ৰহমান আৰু মহেশ শৰ্মা নামৰ দুই আৰক্ষীৰ কনিষ্ঠবলে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে দৃশ্য দেখুৱাইছে নিশাৰ ভাগত আৰু ফোন লাইনত আছে নগাঁৱৰ সাংবাদিক নীলোৎপল বৰা নীলোৎপল কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নগাঁৱত এই মুহূৰ্তলৈকে নিশ্চয় অসুবিধা যি এক ঘটনা সংঘটিত হৈছে বৰ্বৰ কাণ্ড সংঘটিত কৰিছে নগাঁও আৰক্ষীয়ে নগাঁৱৰ জাজৰি আৰক্ষী যি ঘটনা সংঘটিত কৰিছে সেই ঘটনাই বৰ্তমান সমগ্ৰ নগাঁৱতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰিছে ৰশ্মিতা এটা ক'ব লাগিব যে গাঁওৰক্ষী বাহিনীৰ যিগৰাকী সম্পাদক যিগৰাকী ফণীধৰ বৰা তেওঁ এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা আছিলে অতি সৰ্বহী ব্যক্তি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিলে জাজৰি ব্যৱসায়ী সন্থাৰ তেওঁ সভাপতি আছিলে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে তেওঁ এখন কেণ্টিন চলাইছিলে যিখন কেণ্টিনতে আৰক্ষীৰ লোকে আহাৰ গ্ৰহণ কৰিছিলে আৰু সেইগৰাকী ব্যক্তিকে এটা সাধাৰণ কথাত যে তেওঁ কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তব্য নিয়োজিত হৈ আছিলে বুধবাৰে আৰু সেইদিনা আৰক্ষীয়ে যাওঁতে তেওঁ টৰ্চ মাৰোতে আৰক্ষীলে তেওঁ টৰ্চ মাৰি চাইছিলে কোন আহিছিলে তেতিয়াই দুজন আৰক্ষীৰ কনিষ্ঠবলে সুৰামুক্ত কনিষ্ঠবলে আতিকুৰ ৰহমান আৰু মহেশ শৰ্মা কিহৰ কাৰণে টৰ্চ মাৰিলে বুলি কৈ তাৰ পৰা চুচুৰাই আনি থানা চৌহদত ঘূৰিয়াই এইগৰাকী ব্যক্তিক আহত কৰাৰ ফলত তেওঁ গুৱাহাটীত নিয়াৰ ফলতে মৃত্যু হয় আৰু নীলোৎপল সেই সময়ত সুৰাপান কৰি থকাৰ অভিযোগ আহিছে আৰক্ষী কনিষ্ঠবলৰ বিৰুদ্ধে নিশ্চয় ৰশ্মিতা দুয়োগৰাকী কনিষ্ঠবলে সুৰাপান কৰি আছিলে কিন্তু সেই সময়তে জাজৰি আৰক্ষীৰ বিৰুদ্ধে ব্যাপক অভিযোগ আছে জাজৰি আৰক্ষীৰ আনকি ভাৰতীয় বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ আছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে নগাঁও আৰক্ষী অধীক্ষকগৰাকীয়ে এইসমূহ দিশ পৰ্যালোচনা নকৰাৰ বাবেই নগাঁও আৰক্ষীৰ অৱস্থা অতিশয় বেয়া হৈছে আমি ৰশ্মিতা পুনৰ আমি এটা কথা জনাবই লাগিব যে 18 মাৰ্চত ড্ৰাগছ মাফিয়া ইমতিয়াজ আলীয়ে আৰক্ষীৰ পৰা পিষ্টল কাঢ়ি নিছিলে আৰু আৰক্ষীক গুৰুকে পিন্ধিছিলে সেই ইমতিয়াজ আলীক আজিলৈকে আৰক্ষীয়ে ধৰিব নোৱাৰিলে পিষ্টলটো উদ্ধাৰ কৰিলে নে সেয়াও স্পষ্ট কৰিব নোৱাৰিলে 19 মাৰ্চত বৰঘাটত 8জনকৈ আৰক্ষীক এখন ট্ৰাকে খুন্দিয়াই হত্যা কৰি থৈ গ'ল আহত কৰি থৈ গ'ল তাৰে এজন আৰক্ষীৰ মৃত্যু হ'ল বাকী 7জন গুৰুতৰভাৱে আহত হ'ল সেইখন ট্ৰাকো আজিলৈকে সন্ধান দিব নোৱাৰিলে তাৰপিছত বতৰটোৱাত আৰক্ষী তালাচী কৰি থকা আৰক্ষীকো আহত কৰি থৈ গ'ল আজিলৈকে সেইখন বাহনৰো আক্ৰমণ কৰি আহত কৰি সেইখন বাহনৰ কোনো সন্ধান দিব নোৱাৰিলে গতিকে আৰক্ষীয়ে এটাৰ পিছত ইটো বিফলতা নগাঁও চহৰত ড্ৰাগছৰ ওপৰত বৃদ্ধি পাইছে কিন্তু এনেধৰণৰ যদি সাধাৰণ লোকক আৰক্ষীয়ে এইদৰে বৰ্বৰোচিত আক্ৰমণ কৰে এইদৰে প্ৰহাৰ কৰে তেনেহ'লে ৰাইজ ক্ষুব্ধ হ'বই গতিকে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী কালি নগাঁৱলৈ আহিছিলে তেওঁ কৈছিল যে নগাঁৱত আৰু অধিক পৰিস্থিতি বেয়া হ'ব কিন্তু যদিহে আৰক্ষীৰ এই অৱস্থা হয় যদি নগাঁৱত অপৰাধ বৃদ্ধি হয় তেনে নগাঁৱত যে এটা বিশৃংখল পৰিস্থিতি হ'ব সেয়া তেওঁ নিশ্চিত হৈ গৈছে আৰু ৰাইজে কিন্তু বিচাৰিছে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে কাৰণ এই গাড়ী ফণীধৰ পৰা তেওঁ একমাত্ৰ উপাৰ্জন কৰি আছিলে তেওঁ থানাখনত এখন কেণ্টিন দি চলাইছিলে তেওঁ পৰিয়াল চলাইছিলে ফণীধৰ পৰা হত্যা কৰাৰ পিছত তেওঁ পৰিয়ালৰ দায়িত্ব কোনে ল'ব গতিকে আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱা ফণীধৰ বৰা পৰিয়ালৰ উচিত ক্ষতিপূৰণ বিচাৰিছে ৰাইজে আৰু লগতে এই দুগৰাকী সুৰামুক্ত বৰ্বৰ পাশবিক অত্যাচাৰ কৰা দুয়োগৰাকী কনিষ্ঠবলৰ উচিত শাস্তি বিচাৰিছে ৰাইজে নিশ্চয়কৈ নীলোৎপল অৰ্থাৎ ড্ৰাগছ মাফিয়া বা অন্যান্য চোৰ ডকাইত ধৰিব নোৱাৰা নগাঁও আৰক্ষীয়ে যি নিষ্ক্ৰিয় ভূমিকা সেইসমূহ কান্ধত তেওঁলোকে দেখুৱাইছে নিষ্ক্ৰিয় ভূমিকা পালন কৰিছে তাৰ বিপৰীতে কিন্তু সাধাৰণ জনতাক তেওঁলোকে নিৰাপত্তা দিব পৰা নাই ওলোটাই মাৰপিটহে কৰিছে এনেধৰণৰ ঘটনা সংঘটিত হৈছে নগাঁৱত আৰু স্থানীয় ৰাইজে এতিয়া কি বিচাৰিছে পুনৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু যিগৰাকী ফণীধৰ বৰা তেওঁৰ ঘৰত তেওঁ এগৰাকী যি উপাৰ্জনকাৰী আছিল বৰ্তমান তেওঁৰ ঘৰত কোন আছে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ মাজত কেনেধৰণৰ পৰিৱেশ এতিয়া
নিশ্চয় নিশ্চয় এক সুখৰ পৰিৱেশে বিৰাজ কৰিছে ৰশ্মিতা কথা ক'ব লাগিব কাৰণ যিহেতু যিগৰাকী ব্যক্তি আছিলে ফণীধৰ বৰা তেওঁ অতি একগৰাকী জনপ্ৰিয় ব্যক্তি আছিলে হাতীচুং আঞ্চলিক ছাত্ৰ সন্থাৰ বহু বছৰ ধৰি সভাপতি আছিলে তাৰপিছত তেওঁ ব্যৱসায় সন্থাৰ লগত জড়িত আছিলে সাংস্কৃতিক কৰ্মী আছিলে বিভিন্ন নাট্য সংস্থাৰ লগত জড়িত আছিলে তেওঁ ভাল অভিনেতা আছিলে তেওঁ শিল্পীও আছিলে গতিকে এইগৰাকী ব্যক্তিক এইদৰে তেওঁ থানা চৰত এখন কেণ্টিন দিছিলে আৰু তেওঁ যিহেতু কোৱাৰেণ্টাইন চেণ্টাৰত আৰক্ষী বাহিনীৰ সম্পাদক 10 বছৰ ধৰি আছিলে গতিকে কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তব্য নিয়োজিত হৈ থকা অৱস্থাত তেওঁক যি কোনো কাৰণ নোহোৱাকৈ আতিকুৰ ৰহমান আৰু মহেশ শৰ্মা নামৰ দাজুৰী আৰক্ষী দুগৰাকী কনষ্টেবল যিদৰে মাৰপিট কৰি হত্যা কৰিলে তাৰপিছতে কিন্তু এতিয়া পৰিয়ালটো নিথৰুৱা হৈছে পৰিয়ালটো শোকত ভাগি পৰিছে সমগ্ৰ অঞ্চলৰ ৰাইজ শোকত ভাগি পৰিছে গতিকে ৰাইজে বিচাৰিছে যাতে এই পৰিয়ালটো যিহেতু আৰক্ষীৰ প্ৰহাৰত মৃত্যু হৈছে গতিকে এই পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিব লাগে আৰু এই হত্যাকাণ্ডৰ উচিত বিচাৰ হ'ব লাগে আৰু নগাঁও আৰক্ষীৰ যিহেতু আইন শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে এই দিশটো যাতে মুখ্যমন্ত্ৰীয়ে নিজে পৰ্যালোচনা কৰে সেয়া ৰাইজে বিচাৰিছে নিশ্চয়কৈ নিলোৎপল ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু নিশাৰ দৃশ্য ইতিমধ্যে আমি দেখুৱাইছোঁ আৰু নিলোৎপলে জনাইছে যে যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু ইতিমধ্যে আমি জনাইছোঁ যে গুৱাহাটীলৈ আনি থকা অৱস্থাতে এই মৃত্যু সাৱটি লৈছে ফণীধৰ বৰাই আৰু তাৰপিছতে দেখিবলৈ পোৱা গৈছে জাজৰি থানা এনেদৰে ঘেৰাও কৰিছে নিশাৰ ভাগত জাজৰি আৰক্ষী থানা ঘেৰাও কৰি স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু ইতিমধ্যে ফণীধৰ বৰাৰ মৃত্যুৰ পিছতেই পৰিয়ালৰ আকাশৰ ভাগি পৰিছে যিটো আক্ৰান্ত পৰিয়ালটোৰ উপাৰ্জনকাৰী আছিল ফণীধৰ বৰা লগতে এখন কেণ্টিন দ্বীপ তেওঁ পৰিয়াল পোহপাল দি আছিল আৰু ইতিমধ্যে তেওঁ আমি জনাইছোঁ যে গাঁওৰক্ষী বাহিনীৰ সম্পাদক আছিল তেওঁ ফণীধৰ বৰা আৰু ইতিমধ্যে দুয়োগৰাকী কনিষ্টবলে যি আতিকুৰ ৰহমান আৰু মহেশ শৰ্মা দুয়োগৰাকী আৰক্ষী কনিষ্টবলে সুৰামত্ত অৱস্থাত অতি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে সমগ্ৰ ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে জাজৰিবাসী ৰাইজে অনেক ব্ৰেকিং নিউজ 2000 অতিক্ৰম কৰিছে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা এদিনতে সৰ্বাধিক 285 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ৰাজ্যত 2115 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা নিশা পুনৰ 42 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ধুবুৰীৰ 38 জন আৰু দৰঙৰ 4 জন আক্ৰান্ত বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 459 জন লোকে বৰ্তমানে চিকিৎসাধীন হৈ আছে 1649 জন লোক ৰবা জনাও যে 2000 অতিক্ৰম কৰিছে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা আৰু এটা দিনতে সৰ্বাধিক 285 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে ৰাজ্যত 2115 জনলৈ বৃদ্ধি পাইছে কৰোনাৰ আক্ৰান্তৰ সংখ্যা নিশা পুনৰ 42 জন কৰোনা আক্ৰান্তক নতুনকৈ চিনাক্ত কৰা হৈছে ইয়াৰ ভিতৰত আছে ধুবুৰী 38 জন আৰু দৰঙৰ 4 জন বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে 459 জন লোকে আৰু চিকিৎসাধীন হৈ আছে 1649 জন লোক আৰু কাইলৈ ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পুৱা 9 বজাত ঘোষণা কৰা হ'ব ফলাফলসমূহ কেৱল অনলাইন যোগে ছাত্ৰ-ছাত্ৰী লাভ কৰিব ফলাফল 14টা ৱেবছাইট যোগে চাব পাৰিব পৰীক্ষাৰ ফলাফলসমূহ এই 14টা ৱেবছাইট হৈছে results.sebaonline.org resultsassam.nic.in examresults.net examresults.net/assam indiaresults.com assamresult.in results.shiksha assam.shikshat লাভ কৰিব ফলাফলসমূহ আৰু সেবা ৰিজাল্টছ 2020 এপটো লাভ কৰিব ফলাফল কাইলৈ যেটো ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পুৱা 9 বজাত ঘোষণা কৰা হ'ব ফলাফলসমূহ কেৱল অনলাইন যোগেহে ছাত্ৰ-ছাত্ৰী লাভ কৰিব ফলাফল যেটো বিদ্যালয় বৰ্তমান বন্ধ আছে গতিকে সেই পৰিপ্ৰেক্ষিতত অনলাইন যোগে এবাৰ ছাত্ৰ-ছাত্ৰী লাভ কৰিব ফলাফলসমূহ আৰু ইতিমধ্যে 14টা ৱেবছাইট যোগে চাব পাৰিব পৰীক্ষাৰ ফলাফল আমি পুনৰবাৰ জনাইছো যে 14টা ৱেবছাইট যিসমূহত পৰীক্ষাৰ্থীয়ে নিজৰ ফলাফলসমূহ লাভ কৰিব পাৰিব results.sebaonline.org resultsassam.nic.in results examresults.net examresults.net/assam indiaresults.com assamresult.in আৰু shiksha results.shiksha assam.shikshat লাভ কৰিব এই ফলাফলসমূহ জনাও যে কাইলৈ পুৱা 9 বজাত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু ইতিমধ্যে যেহেতু
পঞ্চম পৰ্যায়ৰ লকডাউন সমগ্ৰ দেশজুৰি অব্যাহত আছে য'ত স্কুল বিদ্যালয় মহাবিদ্যালয়সমূহ বন্ধ আছে আৰু সেইবাবে প্ৰথমবাৰৰ বাবে এবাৰ বিদ্যালয়ত ফলাফল ঘোষণা কৰা নহয় অৰ্থাৎ বিদ্যালয়লৈ কোনো ছাত্ৰ ছাত্ৰী অহাৰ প্ৰয়োজন নাই অনলাইন যোগে তেওঁলোকে শিক্ষা হাইস্কুল শিক্ষাৰ্থী পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব 14টা ৱেবছাইট যোগে চাব পাৰিব তেওঁলোকে পৰীক্ষাৰ ফলাফলসমূহ লগতে সেবা ৰিজাল্টছ 2020 এপতো লাভ কৰিব ফলাফল ইফালে প্ৰতিকূল বতৰৰ বাবে মুখ্যমন্ত্ৰী বিমান যাত্ৰাত বাধা বৰাকৰ পৰা স্থলপথেৰে গুৱাহাটীলৈ মুখ্যমন্ত্ৰী সোণোৱাল ভূমিস্খলনৰ ঘটনাৰ বুজ ল'বলৈ গৈছিল বৰাকলৈ প্ৰতিকূল বতৰৰ বাবে আধাতে সামৰিলে কাৰ্যসূচী কৰিমগঞ্জ আৰু হাইলাকান্দিৰ কাৰ্যসূচী বাতিল কৰা হৈছে পুনৰবাৰ জনাইছো যে প্ৰতিকূল বতৰৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিমান যাত্ৰাত বাধা আৰু বৰাকৰ পৰা বৰ্তমান স্থলপথেৰে গুৱাহাটীলৈ মুখ্যমন্ত্ৰী সোণোৱাল আহিব ভূমিস্খলনৰ ঘটনাৰ বুজ ল'বলৈ গৈছিল বৰাকলৈ য'ত ইতিমধ্যে 21 জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল প্ৰতিকূল বতৰৰ বাবে ইতিমধ্যে আধাতে তেওঁ কাৰ্যসূচী সামৰিব লগা হ'ল কৰিমগঞ্জ আৰু হাইলাকান্দিৰ কাৰ্যসূচীও বাতিল কৰা হৈছে ভূমিস্খলনৰ যি ঘটনা সংঘটিত হৈছে প্ৰায় 3 দিন পূৰ্বে য'ত ইতিমধ্যে 21 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে আৰু দেখিবলৈ পোৱা গৈছে যে সেই লোকসকলৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰিবৰ বাবে বা সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবৰ বাবে বৰাকলৈ গৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কিন্তু বৰ্তমান প্ৰতিকূল বতৰৰ বাবে তেওঁ বিমান যাত্ৰা বাধা আহি পৰিছে আৰু সেয়েহে তেওঁ স্থলপথেৰে উভতি আহিব গুৱাহাটীলৈ প্ৰতিকূল বতৰৰ বাবে ইতিমধ্যে হাইলাকান্দি আৰু কৰিমগঞ্জৰ যি কাৰ্যসূচী আছিল সেয়া বাতিল কৰা হৈছে প্ৰতিকূল বতৰৰ বাবে আধাতে কাৰ্যসূচী সামৰি তেওঁ উভতি আহিব গুৱাহাটী আৰু বৰাকৰ ভূমিস্খলনৰ ঘটনা বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰ বিয়লিৰ ভাগত শিলচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰৰ জিলা উপায়ুক্ত আৰু শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় বৈঠকত তিনিওখন জিলাৰ ভূমিস্খলনৰ সম্ভাৱনা থকা অঞ্চলসমূহৰ পৰা ৰাইজক স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিয়াৰ লগতে এখন কমিটি গঠনৰো আহ্বান জনায় ভূমিস্খলনত নিহতৰ পৰিয়ালৰ নিকট আত্মীয়ৰ হাতত মুখ্যমন্ত্ৰী সোণোৱালে 4 লাখ টকাৰ চেক প্ৰদান কৰে বৰাকৰ যি ভূমিস্খলনৰ ঘটনা সেয়া ইতিমধ্যে বুজ লৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু বৃহস্পতিবাৰ বিয়লিৰ ভাগত শিলচৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এনেদৰে উপস্থিত হয় লগতে কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰ য'ত ইতিমধ্যে বহুকেইটা পৰিয়ালে নিজৰ ঘৰ বাৰী হেৰুৱাইছে লগতে নিজৰ আত্মীয় হেৰুৱাইছে একেটা পৰিয়ালৰ 7 জনকৈ 5 জনকৈ লোকৰ মৃত্যু হৈছে সেইসকল লোকৰ আত্মীয়ক তেওঁ সাক্ষাৎ কৰে অৰ্থাৎ পৰিয়ালবৰ্গক সাক্ষাৎ কৰিছে আৰু ইতিমধ্যে প্ৰশাসনিক বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয় বৈঠকত তিনিওখন জিলাৰ ভূমিস্খলনৰ সম্ভাৱনা থকা অঞ্চলসমূহৰ পৰা ৰাইজক স্থানান্তৰিত কৰাৰো নিৰ্দেশ দিয়াৰ লগতে এখন কমিটি গঠনৰো আহ্বান জনায় ভূমিস্খলনত নিহতৰ পৰিয়ালৰ নিকট আত্মীয়ৰ হাতত মুখ্যমন্ত্ৰী সোণোৱালে 4 লাখ টকাৰ চেক প্ৰদান কৰে কৰোনাত আক্ৰান্ত হৈছে মালিগাঁৱৰ এগৰাকী মহিলা গোশালা পানী টেংকিৰ ওচৰৰ স্বপ্না বৰুৱা নামৰ মহিলাৰ শৰীৰত কোভিড-19 পজিটিভ দুদিন পূৰ্বে মহিলাগৰাকীৰ জ্বৰ চৰ্দিত আক্ৰান্ত হৈছিল মহিলাগৰাকীৰ স্বাব টেষ্ট কৰাত ধৰা পৰিল কৰোনাৰ উপস্থিতি গেলামালৰ দোকানী মহিলাগৰাকীৰ দেহত কৰোনা পজিটিভ হোৱা এতিয়া অঞ্চলজুৰি তীব্ৰ আতংক বিৰাজ কৰিছে সমূহীয়া সংক্ৰমণৰ আশংকা এতিয়া অঞ্চলটোত দুদিন আগলৈকে দোকানতে আছিল মহিলাগৰাকী আৰু মহিলাগৰাকীৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী এই ঘটনাক লৈ আতংকিত হৈ পৰিছে এতিয়া মালিগাঁও গোশালা পাণ্ডু নিউ কলনীৰ পিছত মালিগাঁও পানী টেংকি অঞ্চল কণ্টেইনমেণ্ট জোন ঘোষণাৰ সম্ভাৱনা আছে পুনৰবাৰ জনাইছো যে বৰ্তমান মালিগাঁৱত এগৰাকী মহিলা কৰোনাত আক্ৰান্ত হৈছে যিগৰাকী মহিলা দুদিন পূৰ্বৰে পৰা জ্বৰ চৰ্দিত আক্ৰান্ত হৈ আছিল আৰু মহিলাগৰাকীৰ স্বাব টেষ্ট কৰাৰ পিছতে কৰোনাৰ অৱস্থিতি ধৰা পৰিছে মহিলাগৰাকীৰ শৰীৰত তেওঁ হৈছে গোশালা পানী টেংকিৰ ওচৰৰ স্বপ্না বৰুৱা আৰু গেলামালৰ দোকানী মহিলাগৰাকীৰ দেহত কৰোনা পজিটিভ হোৱাত এতিয়া অঞ্চলজুৰি আতংকময় পৰিৱেশ বিৰাজ কৰিছে আৰু ইতিমধ্যে সন্দেহ কৰা হৈছে যে সমূহীয়া সংক্ৰমণৰ আশংকা কৰা হৈছে অঞ্চলটোত যিহেতু মহিলাগৰাকীৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাছিল দুদিন আগলৈকে তেওঁ দোকানতে আছিল অৰ্থাৎ কোনো স্থান তেওঁ ভ্ৰমণ কৰা নাছিল বহিৰাজ্যৰ পৰা তেওঁ অহা নাই বা বহিৰাজ্যলৈ তেওঁ যোৱাও নাই গতিকে এই ঘটনাক লৈ এতিয়া মালিগাঁও গোশালাতে আতংকময় পৰিৱেশ বিৰাজ কৰিছে আৰু পাণ্ডু নিউ কলনীৰ পিছত মালিগাঁও পানী টেংকি অঞ্চল কণ্টেইনমেণ্ট জোন ঘোষণাৰ সম্ভাৱনা
ধুবুৰী দৈনিক বৃদ্ধি হৈ আছে কৰোনা আক্ৰান্তৰ সংখ্যা নিশা পুনৰ ধুবুৰীত কৰোনাত আক্ৰান্ত হৈছে 38 জন নতুনকৈ আক্ৰান্তৰ অধিকাংশই গোলকগঞ্জ বিধানসভাৰ আগমনী চক্ৰৰ অন্তৰ্গত আক্ৰান্ত আটাইকে নিশাই চিকিৎসাধীন কৰা হৈছে ধুবুৰীত ইতিমধ্যে বৃদ্ধি পাবলৈ লৈছে কৰোনা আক্ৰান্তৰ সংখ্যা যেহেতু বহিৰাজ্যৰ বহু লোকৰ আগমন ঘটিছে ধুবুৰীলৈ আৰু নিশা পুনৰবাৰ ধুবুৰীত আক্ৰান্ত হৈছে কৰোনাত 38 জন লোক নতুনকৈ আক্ৰান্তৰ অধিকাংশই গোলকগঞ্জ বিধানসভাৰ আগমনী চক্ৰৰ অন্তৰ্গত আক্ৰান্ত আটাইকে নিশাই চিকিৎসাধীন কৰা হৈছে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কোৱাৰেণ্টাইন চেণ্টাৰসমূহত আৰু ধুবুৰীতো দেখিবলৈ পোৱা গৈছে যে ঝকৰাপাৰাত ষ্টেডিয়ামত এক অস্থায়ী কোৱাৰেণ্টাইন চেণ্টাৰ তাত নিৰ্মাণ কৰা হৈছিল য'ত 1700 লোক তাত থাকিব পৰাৰ ব্যৱস্থা কৰা হৈছে যেটো প্ৰতিদিনে বৰ্তমান ধুবুৰী বা ৰাজ্যৰ অন্যান্য প্ৰান্তলৈ গৃহৰাজ্যলৈ উভতি আহিছে বহিৰাজ্যৰ কৰ্মৰত লোকসকল আৰু ইতিমধ্যে ধুবুৰীত নতুনকৈ আক্ৰান্ত হৈছে পুনৰ 38 জন লোক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পুনৰ 13 জন লোক কৰোনাত আক্ৰান্ত বুলি চিনাক্ত আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পুনৰ 13 জন লোক কৰোনাত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে আৰু আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয়সমূহৰ যিসমূহ ছাত্ৰাবাস আছিল সেইসমূহতো কোৱাৰেণ্টাইন চেণ্টাৰ বা শিবিৰ পতা হৈছে অস্থায়ীভাৱে যেটো বৰ্তমান প্ৰতিটো দিনতে দেখিবলৈ পোৱা গৈছে বহুসংখ্যক লোকৰ আগমন ঘটিছে শ্ৰমিক শিক্ষাৰ্থী বা কৰ্মসূত্ৰে বিভিন্ন প্ৰান্তত থকা আবদ্ধ হৈ থকা লোকসকল উভতি আহিছে নিজ নিজ ৰাজ্যলৈ আৰু ইতিমধ্যে আমি জনাইছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ কোৱাৰেণ্টাইন চেণ্টাৰ থকা 13 জন লোকক চিনাক্ত কৰা হৈছে কোভিড-19 পজিটিভ আৰু তেওঁলোকক ইতিমধ্যে সেই স্থানৰ পৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আপোনাৰ 13 জন পাইছে টোটাল পেশেন্টস এতিয়ালৈকে মানে আজি 4 তাৰিখৰ দিনৰ যোনটো ডিটেক্ট হৈছে কেছবিলাক আৰু আপোনাৰ কটন কলেজৰ যিখিনি হোষ্টেল আছে তাতো আপোনাৰ এৰাউণ্ড 7 জন ডিটেক্ট হৈছে তাৰ উপৰিও আপোনাৰ যোনখন স্কলাৰ ইনষ্টিটিউট ট্ৰেইনিং মেনেজমেণ্ট গড়চুক আছে তাতো কিছু সংখ্যা লোক ডিটেক্ট হৈছে আপোনাৰ আৰু তাৰ উপৰিও ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট বৰবাৰীটো আপোনাৰ ডিটেক্ট হৈছে পজিটিভ কেছেছ আজি বিশ্বজুৰি পালন কৰা হৈছে পৰিৱেশ দিৱস গোলকীয় উষ্ণতাৰ ফলত মানৱ জাতিৰ সৃষ্টি হোৱা ভাবুকিৰ পৰিপ্ৰেক্ষিতত পৰিৱেশ সংৰক্ষণ আৰু পৰিৱেশ প্ৰদূষণৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে 5 জুনত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস এই বছৰ বিশ্ব পৰিৱেশ দিৱসৰ থিম হৈছে প্ৰকৃতিক সময় দিয়ক বায়ু প্ৰদূষণৰ পৰা সৃষ্টি হোৱা ভয়ংকৰ বিপদৰ সন্দৰ্ভত ৰাইজক সজাগতা সৃষ্টি আৰু বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ বাবে বৃক্ষৰোপণকে ধৰি বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা লোৱাৰ বাবে সজাগতাৰ লক্ষ্যৰে আজি পালন কৰা হ'ব বিশ্ব পৰিৱেশ দিৱস ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে 5 জুনত অনুষ্ঠিত কৰি আহিছে বিশ্ব পৰিৱেশ দিৱস প্ৰকৃতিক সংৰক্ষণ কৰি এটা সুন্দৰ পৰিৱেশ বজাই ৰখাৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস উল্লেখযোগ্য যে ব্যাপক হাৰত গছ কটা তথা ঔদ্যোগিকৰণে পৰিৱেশৰ ওপৰত পেলাইছে বিৰূপ প্ৰভাৱ প্ৰকৃতিৰ ধ্বংসযজ্ঞই মানৱ কুললৈ নমাই আনিছে ভয়ংকৰ বিপদ সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা হৈছে পৰিৱেশ দিৱসৰ আৰু ইতিমধ্যে আমি জনাইছোঁ যে বৰ্তমান অসমত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু ধুবুৰীতো দৈনিক বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা নিশা পুনৰ ধুবুৰীত কৰোনাত আক্ৰান্ত হৈছে 38 জন নতুনকৈ আক্ৰান্ত অধিকাংশই গোলকগঞ্জ বিধানসভাৰ আগমনী চক্ৰৰ অন্তৰ্গত আমি পূৰ্বতেকৈ কৈছোঁ ধুবুৰী সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী কাষলৈ জ্যোতিৰ্ময় আপোনাৰ পৰা জানিব বিচাৰিছোঁ পুনৰবাৰ কৰোনাত আক্ৰান্ত হৈছে ধুবুৰীত ইতিমধ্যে 38 জন লোক তেওঁলোকক ক'লৈ প্ৰেৰণ কৰা হৈছে আৰু কেনেধৰণৰ শেহতীয়া খবৰ আপুনি লাভ কৰিছে ৰশ্মিতা পুনৰ 38 জন আক্ৰান্ত হৈছে আৰু ইয়াক লৈ কিন্তু বৰ্তমানে চিন্তিত হৈ পৰিছে ধুবুৰীবাসী কাৰণ প্ৰতিদিনেই প্ৰায় অৰ্ধ শতাধিককৈ বাঢ়িবলৈ আৰম্ভ কৰিছে কালি শতাধিক প্ৰায় বাঢ়িছিল আজি দেখা গৈছে বিগত 24 ঘণ্টা 38 জন লোকৰ দেহত কৰোনা পজিটিভ ওলাইছে আৰু তাক লৈ কিন্তু সকলোৱে চিন্তিত হৈ পৰিছে কাৰণ এটাই কাৰণ বহিৰাজ্যৰ পৰা লোকৰ যে আগমন আৰু আগমন হোৱাৰ পিছত তেওঁলোকক ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ পিছত হোম কোৱাৰেণ্টাইন কৰা হৈছিল আৰু বৰ্তমানে ঘৰত যোৱাৰ পিছতে প্ৰতিজন ব্যক্তিৰ দেহত এনেকৈ কৰোনাৰ ওলাই থকাৰ ফলত ইয়াৰ ভৱিষ্যতে যেন কোনো সামাজিক পৰ্যায়লৈ এই ব্যাধি সংক্ৰমিত নহয় ইয়াক লৈ কিন্তু চিন্তিত হৈ পৰিছে আৰু সেয়ালৈ বৰ্তমানে বিভিন্ন জনমানত বিভিন্ন কথা ওলাইছে ৰশ্মিতা তাৰ মাজতে আমি এটা কথা ক'ম ধুবুৰীত যদিও এই
কৰোণা আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে তাৰ লগে লগে কিন্তু যিসমূহ আচলতে অনুষ্ঠান প্ৰতিষ্ঠান আছে তেওঁলোকৰ যি সামাজিক দূৰত্ব বা সেইবিলাক বৰ্তাই পেলাই সকলো ধৰণৰ কাম কৰিছে আমি পিছফালে বৰ্তমানে যে দেখা পাইছোঁ টিম হিউমেনিটিৰ তৰফৰ পৰা তেওঁলোকে ইয়াত বৃক্ষৰোপণ কাৰ্যসূচী লৈছে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আপোনালোকে ক'ত বৃক্ষৰোপণৰ কি ধৰণৰ অনুষ্ঠান কৰি আছে আজি আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে হিচাপত আমাৰ পাৰ্কত 4টা গাছ লগালোঁ আমি অলৰেডি ইয়াতে এটা হ'ব তাৰপিছত আমাৰ আৰু 2-3টা গাছ সেইফালে আমাৰ 3 নম্বৰ ৱাৰ্ডত হ'ব লগাব এইটো আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচী তাৰপিছত 11টাৰ পিছত আমাৰ এই গছৰ ভিতৰত যিবিলাক গজাল লগায় মানুহ বৰ্ড লগায় সেইবিলাক ৰেস্কিউ কৰা খুলিব লাগে এইটো আজি আমি কৰিম নিশ্চয়কৈ প্ৰতিদিনে ধুবুৰীত কৰোণা আক্ৰান্ত সংখ্যা বৃদ্ধি পাই আছে তাৰ মাজতো সামাজিক দূৰত্ব বৰ্তাই পেলাই আপোনালোকে অনুষ্ঠান কৰি আছে আজিৰ দিনটোত এতিয়ালৈকে কোন আপোনালোকক সহযোগ কৰি আছে আজিলৈকে আমি এই কৰোণাৰ ক'ভিড-19ৰ কাৰণে আমি কেইটামান প্ৰগ্ৰাম কৰিছোঁ যেনেকুৱা ফুড ডিষ্ট্ৰিবিউশ্যন আমি কৰিছোঁ 4বাৰ তাৰপিছত চেনিটাৰী নেপকিন আৰু চাবোন ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ একবাৰ তাৰপিছত আমাৰ ভলেণ্টিয়াৰ ৰেগুলাৰ ৱাইজ কাম কৰি আছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ বাজাৰ ব্ৰাঞ্চত চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া আৰু ষ্টেট বেংকৰ CSBত 3 জেগাত আমাৰ ভলেণ্টিয়াৰ এতিয়ালৈকে কাম কৰি আছে আৰু বাকী আমাৰ লগত প্ৰশাসনৰ লগত জড়িত আছোঁ আমি প্ৰশাসনৰ লগত চব কামত জড়িত আছোঁ আজিৰ প্ৰগ্ৰামত আমাৰ ধুবুৰী এডমিনিষ্ট্ৰেশ্যন আৰু ধুবুৰী মিউনিচিপালিটিয়ে সহযোগ কৰি আছে আমাৰ নিশ্চয়কৈ গুৰুত্বপূৰ্ণ ধুবুৰী এডমিনিষ্ট্ৰেশ্যন ধুবুৰী মিউনিচিপালিটিয়ে সহযোগ কৰি আছে যদিও কৰোণা আক্ৰান্ত সংখ্যা দিনক দিনে বৃদ্ধি পাইছে তথাপি কিন্তু যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকে নিজৰ সেই নিয়ম নীতি সামাজিক দূৰত্ব বৰ্তাই পেলাই নিয়ম নীতি মানি চলি পেলাই তেওঁলোকে সেই আজি যি বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে তেওঁলোকে বৰ্তমানে গছপুলি ৰোপণ কৰি আছে আমাৰ পিছফালে আপোনালোকে দেখা পাইছে আৰু লগে লগে তেওঁলোকে আৰু এটা কাৰ্যসূচী লৈছে যিসমূহ গছত আচলতে ফ্লেক্স বেনাৰ পোষ্টাৰ যিবিলাক গজালেদি আঁৰি দিয়া হয় সেই সকলো ধৰণৰ ধুবুৰী চহৰ অঞ্চলত যিমান গছ আছে তাৰ পৰা সেই গজালবোৰ 11 বজাৰ পৰা উঠাই দিয়া হ'ব সেয়া তেওঁলোকে কাৰ্যসূচী লৈছে যদিও কৰোণাৰ সংখ্যা বৃদ্ধি পোৱাত ৰাইজৰ মাজত আতংক সৃষ্টি হৈছে তাৰ মাজতে এনেধৰণৰ কাম কাজো কিন্তু চলি আছে ৰশ্মিতা নিজকৈ ধন্যবাদ জনাইছোঁ যদি মই আপোনালোকে আৰু এনে কৰি পোৱা গৈছে যে ধুবুৰীত আক্ৰান্ত হৈছে কৰোণাৰ সংখ্যা 38 জনলৈ বৃদ্ধি পাইছে সমান্তৰালভাৱে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষেও ধুবুৰীত আন এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে পৰৱৰ্তী খবৰ 8 জুনত খোল খাবলগীয়া অনুষ্ঠানলৈ বিশেষ নিৰ্দেশনা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সকলোৱে মানি চলিব লাগিব আনলক 1.0 সকলো নিৰ্দেশনা মানি চলিব লাগিব ধৰ্মীয় অনুষ্ঠানৰ প্ৰৱেশ দ্বাৰত ৰাখিব লাগিব চেনিটাইজাৰ ধৰ্মীয় অনুষ্ঠানৰ প্ৰৱেশ দ্বাৰত কৰিব লাগিব থাৰ্মেল স্ক্ৰিনিং কৰোনাৰ লক্ষণ নথকা লোকহে প্ৰৱেশ কৰিব পাৰিব ক'ভিড-19ৰ সজাগতামূলক পোষ্টাৰ বেনাৰ লগাব লাগিব ধৰ্মীয় অনুষ্ঠানৰ প্ৰৱেশ প্ৰস্থানৰ পথ পৃথক কৰিব লাগিব ধৰ্মীয় অনুষ্ঠানৰ বিগ্ৰহ ধৰ্মীয় গ্ৰন্থ আদি কোনেও স্পৰ্শ কৰিব নোৱাৰিব প্ৰসাদ পবিত্ৰ জল আদি দিব নোৱাৰিব দৰ্শনাৰ্থীক ৰেষ্টুৰেণ্টসমূহৰ বাবেও বিশেষ নিৰ্দেশনা স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰৱেশ দ্বাৰত ৰাখিব লাগিব চেনিটাইজাৰ প্ৰৱেশ দ্বাৰত কৰিব লাগিব থাৰ্মেল স্ক্ৰিনিং কৰোনাৰ লক্ষণ নথকা লোকহে প্ৰৱেশ কৰিব পাৰিব ৰেষ্টুৰেণ্টৰ ভিতৰলৈ ক'ভিড-19ৰ সজাগতামূলক পোষ্টাৰ বেনাৰ লগাব লাগিব ৰেষ্টুৰেণ্টৰ প্ৰৱেশ দ্বাৰৰ সন্মুখতো গ্ৰাহকৰ বাবে মুকলি ৰাখিব পাৰিব 50% আসন ৰেষ্টুৰেণ্টৰ খাদ্য গ্ৰাহকে লৈ যোৱাত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়া হৈছে অৰ্থাৎ পেকিং যি খাদ্য সেয়া লৈ যোৱাত নিৰ্দেশনা দিয়া হৈছে বেছি গুৰুত্ব দিয়া হৈছে তাত ৰেষ্টুৰেণ্টত বহি খাদ্য গ্ৰহণ কৰা পক্ষত বৰ্জনৰ নিৰ্দেশ খাদ্য সামগ্ৰী পোনপটীয়াকৈ যোগান ধৰিব নোৱাৰিব গ্ৰাহকক হোম ডেলিভাৰী কৰা লোকক কৰ্তৃপক্ষ স্ক্ৰিনিং কৰিব লাগিব বয়সস্থ গৰ্ভৱতী কৰ্মচাৰীক সন্মুখত নিয়োগ কৰিব নোৱাৰিব প্ৰৱেশ প্ৰস্থানৰ পথ পৃথক কৰিব লাগিব ডিছপ'জেবল সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব ৰেষ্টুৰেণ্টসমূহে শ্বপিং মল খোলাৰ বাবেও বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে শ্বপিং মলৰ প্ৰৱেশ দ্বাৰত ৰাখিব লাগিব চেনিটাইজাৰ শ্বপিং মলৰ প্ৰৱেশ দ্বাৰত কৰিব লাগিব থাৰ্মেল স্ক্ৰিনিং কৰোনাৰ লক্ষণ নথকা লোকে প্ৰৱেশ কৰিব পাৰিব শ্বপিং মলত বয়সস্থ গৰ্ভৱতী কৰ্মচাৰীক সন্মুখত নিয়োগ কৰিব নোৱাৰিব আৰু ন্যূনতম গ্ৰাহককহে ভিতৰত প্ৰৱেশৰ অনুমতি দিব পাৰিব এচি 24 পৰা 30 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত ৰাখিব লাগিব হোটেলসমূহৰ বাবে পৃথক নিৰ্দেশনা স্বাস্থ্য মন্ত্ৰালয়ৰ হোটেলৰ প্ৰৱেশ দ্বাৰত ৰাখিব লাগিব চেনিটাইজাৰ হোটেলৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব কৰা সময়তে তেওঁলোকক থাৰ্মেল স্ক্ৰিনিং কৰিব লাগিব আৰু ইতিমধ্যে আমি জনাইছোঁ যে কৰোনাৰ লক্ষণ নথকা লোকহে প্ৰৱেশ কৰিব পাৰিব হোটেলত লগতে বয়সস্থ লোক বা গৰ্ভৱতী কৰ্মচাৰী তেওঁলোকে সন্মুখত নিয়োগ কৰিব নোৱাৰিব গ্ৰাহকৰ নাম ঠিকনাৰ লগতে ভ্ৰমণ বুৰঞ্জী আৰু স্বাস্থ্যৰ পঞ্জীয়ন কৰিব লাগিব ডিজিটেল পঞ্জীয়ন আৰু লেনদেন কৰিব লাগিব হোটেলত ইয়াৰ উপৰিও সামাজিক দূৰত্ব সকলো স্থানতে মানি চলিব লাগিব প্ৰতিটো স্থানতেই মাস্ক পৰিধান বাধ্যতামূলক কণ্টেইনমেণ্ট জোনত বন্ধ থাকিব সকলো কেৱল জৰুৰী সেৱাহে খোলা থাকিব কণ্টেইনমেণ্ট জোনত
আৰু এখন সময়ত শেহতীয়া খবৰ আমি দি যাম কিন্তু প্ৰথম সংবাদৰ এইখিনি সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ শুনিছো বাতৰিৰ মাজলৈ মহানগৰ পুনৰ বৃদ্ধি হ'ল চিটি বাছৰ ভাড়া আনলক 1.0 আৰম্ভ হোৱাৰ পৰা বৃদ্ধি হৈছে চিটি বাছৰ ভাড়া বৃদ্ধিৰ বাবে কোনো অনুমতি নোলোৱাকৈ ভাড়া বৃদ্ধি কৰা হৈছে যদিও একাংশই মানি লৈছে এই বৰ্ধিত মূল্য আনফালে অটো চালকসকলে অটোৰ ভাড়া হ্ৰাস কৰিছে 20 পৰা 30 টকা পৰ্যন্ত প্ৰায় 3 টকাকৈ বৃদ্ধি হৈছে চিটি বাছৰ ভাড়া ইপিনে অটোৰ ভাড়া হ্ৰাস কৰিছে 20 পৰা 30 টকা পৰ্যন্ত আনলক 1 আৰম্ভ হোৱাৰে পৰা প্ৰায় 3 টকাকৈ বৃদ্ধি হৈছে চিটি বাছৰ ভাড়া সমান্তৰালভাৱে অটোসমূহে কিন্তু এই ক্ষেত্ৰত ভাড়া বৃদ্ধি নকৰি তেওঁলোকে ভাড়া কমাইছে 20 পৰা 30 টকা পৰ্যন্ত আনলক 1 আৰম্ভ হোৱাৰ পৰাই বৃদ্ধি হৈছে চিটি বাছৰ ভাড়া সামাজিক দূৰত্বৰ নিয়ম অনুসৰি এবাৰত মাত্ৰ 16 জনহে যাত্ৰী কঢ়িয়াবলগীয়া হোৱাৰ বাবে বাছৰ ভাড়া বৃদ্ধি কৰা হৈছে অৱশ্যে এই ভাড়া বৃদ্ধিৰ বাবে পৰিবহণ বিভাগে জনোৱা নাই কোনো অনুমোদন বাছৰ চালক হেণ্ডিমেনসকলৰ মন্তব্য মানুহ কম হোৱাৰ কাৰণে উপায়হীন হৈ কৰিবলগীয়া হৈছে মূল্য বৃদ্ধি দিগদাৰ হৈছে আমি 30 চলি পঢ়িবৰ কাৰণে দিগদাৰ হৈ গৈছে 200 টকা 150 টকা হাজিৰা পায় মেইনটেনেন্স নহয় আপনার 5 লিটার তেল ভরলে 350 টাকা যাব 350 টাকা গেলে কেনেকে মেইনটেনেন্স হব চাকচোন অসুবিধা হৈছে ৰাতি আপনার কালি 220 টাকা হাজিৰা পাইছো 2 কিলো চাউল লৈছো আধা কেজি মিঠাতেল লৈছো তাৰ পৰা চলিৰ কাৰণে বিস্কুটে লৈ যাব পৰা নাই বিভাগীয় অনুমোদন অবিহনে মূল্য বৃদ্ধি কৰাক লৈ একাংশই অসন্তুষ্টি ব্যক্ত কৰিলেও আন একাংশ যাত্ৰীয়ে মানি লৈছে এই বৰ্ধিত মূল্য মানুহে এতিয়া তো আপত্তি কৰে কি কৰিব এতিয়া লকডাউন মানে চবৰে অলপ তো চবৰে অসুবিধা হৈ গৈছে আগতে মই 7 টকা 8 টকা এনেকে 5 টকা এতিয়া 10 টকাকে লৈ আছে যেহেতু মানে এটা সিটত দুজনকে মানে বহিছিলো এতিয়া মানে এজনকে বহিছে তো কাৰণে ডাবল ভাড়া হৈছে ইপিনে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ অটো চালকসকলে হ্ৰাস কৰিছে মূল্য আগতে যেটো ভাড়া 100 টকা লৈছিলো সেইটো ভাড়া এতিয়া 70 টকা 80 টকা লোৱা যায় গতিকে এনেকৈ ঘৰখন চলাই আছো কিবাকে চিটি বাছসমূহত পূৰ্বৰ দৰে সেই ভিৰ এতিয়া নাই সম্পূৰ্ণ সামাজিক দূৰত্ব মানি সকলোৱে কৰিছে যাত্ৰা কিন্তু চিটি বাছসমূহৰ এই মূল্য বৃদ্ধিৰ সিদ্ধান্তক কেনেদৰে গ্ৰহণ কৰে পৰিবহণ বিভাগে হিয়া হ'ব লক্ষণীয় কেমেৰাত বিপ্লৱ পালৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আনফালে মহানগৰ চিটি বাছৰ ভাড়া বৃদ্ধিক লৈ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিক্ৰিয়া ভাড়া বৃদ্ধি কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা ল'ব চৰকাৰে নিউজ 18ৰ বাতৰ পিছতে পৰিবহণ মন্ত্ৰীৰ প্ৰতিক্ৰিয়া চিটি বাছৰ ভাড়া এটকা বৃদ্ধি হোৱা নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে অকৰ্তৃত্বশীলভাৱে চিটি বাছৰ ভাড়া বৃদ্ধি কৰিছিল বাছৰ মালিকসকলে যিসকল সাধাৰণ জনসাধাৰণ যাৰ নিজৰ গাড়ী নাই যি ধনী মানুহ নহয় তেওঁলোকে বাছত যাব গতিকে এই সাধাৰণ মানুহখিনি যাতে কষ্ট নহয় গতিকে এইটোতো আমি ব্যৱস্থা ল'বই লাগিব এই কথা চিন্তা কৰিব লাগিব আৰু যদি তাৰ পিছতো যদি কোনোবাই ভাড়া বঢ়ায় তো তেতিয়াহ'লে আমি নিশ্চয় এইটো ব্যৱস্থা আমি গ্ৰহণ কৰিম মই আজিয়ে কম এতিয়া মই ভাড়া বাঢ়িছে নেকি মই সুধিম আজি মৰিয়নিৰ খবৰ মৰিয়নিৰ দেৱাশিষ গগৈ হত্যাকাণ্ডৰ 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আটকাধীন ৰমেন চবৰ মণিৰাম চবৰ বলিন খাৰিয়া আৰু বিজিত নায়ক গাভৰু চাহ বাগিচাৰ গাঁৱৰক্ষী বাহিনী আৰু আটছাই আৰক্ষীক গতাই দিছে অভিযুক্ত কেইজনক এই পৰ্যন্ত ঘটনাৰ লগত জড়িত 15 জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পুনৰ জনাইছে যে মৰিয়নিৰ দেৱাশিষ গগৈ হত্যাকাণ্ডৰ আন 4 অভিযুক্তকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আটকাধীন 4 জন হৈছে ৰমেন চবৰ মণিৰাম চবৰ বলিন খাৰিয়া আৰু বিজিত নায়ক গাভৰু চাহ বাগিচাৰ গাঁৱৰক্ষী বাহিনী আৰু আটছাই আৰক্ষীক গতাই দিছে অভিযুক্ত কেইজনক আৰু এই পৰ্যন্ত এই সমগ্ৰ যি হত্যাকাণ্ড সেই ঘটনাৰ সৈতে জড়িত 15 জনক আটক কৰিছে আৰক্ষীয়ে 15 জন অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে কিন্তু সমগ্ৰ যি ঘটনা তাত প্ৰায় 100 পৰা 150 শতাধিক লোক জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে আৰু পৰ্যায়ক্ৰমে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি দিয়া হৈছে অভিযুক্তসকলক য'ত বাগিচাৰ পৰিচালক আৰু সহকাৰী পৰিচালককো ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে পুনৰ জনাইছোঁ দেৱাশিষ গগৈ হত্যাকাণ্ড যি ঘটনা ইতিমধ্যে সমগ্ৰ ৰাজ্যতে তোলপাৰ লগাইছিল আৰু প্ৰায় 100-150 লোকৰ প্ৰহাৰত মৃত্যু সাৱটি লৈছিল দেৱাশিষ গগৈ আৰু তেওঁৰ দুগৰাকী সতীৰ্থ যিসকলে গৈছিল গাভৰু পথাৰলৈ গাভৰু বাগানলৈ ফুৰিবলৈ আৰু ঘূৰি অহাৰ পথতে সামান্য কিছু কথাত এই তৰ্কাতৰ্কি হোৱাৰ পিছতেই একাংশ লোকে মৰিয়াই অতি নিৰ্মমভাৱে হত্যা কৰিছিল দেৱাশিষ গগৈক আৰু ইতিমধ্যেই সেই ঘটনাৰ সৈতে জড়িত 15 জনক আৰক্ষীয়ে আটক কৰিছে আন 4 জন অভিযুক্তক কালি নিশাৰ ভাগত আটক কৰা হৈছে
আৰু ইতিমধ্যে আমি জনাইছোঁ যে এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত বাগিচাৰ পৰিচালক আৰু সহকাৰী পৰিচালকক আটক কৰা হৈছে তেওঁলোকে জানি শুনি দেৱাশিষ গগৈক সেই স্থানৰ পৰা উদ্ধাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছিল বাগিচাৰ পৰিচালকৰ বিৰুদ্ধে তাৰপিছতে বৰ্তমান 4 অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে এই 4জন হৈছে ৰমেন চবৰ মণিৰাম চবৰ বলিন খাৰিয়া আৰু বিজিত নায়ক আৰু ইতিমধ্যে আমি জনাইছোঁ যে কৰোনাত আক্ৰান্ত হৈছে মালিগাঁৱৰ এগৰাকী মহিলা গোশালা পানী টেংকিৰ ওচৰৰ স্বপ্না বৰুৱা নামৰ মহিলাগৰাকীৰ শৰীৰত COVID-19 পজিটিভ ধৰা পৰাৰ পিছতে এতিয়া সেই অঞ্চলত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে যিহেতু তেওঁ দুদিন পূৰ্বে মহিলাগৰাকী জ্বৰ আৰু চৰ্দিত আক্ৰান্ত হৈছিল আৰু স্বাব টেষ্ট কৰাৰ পিছতে এতিয়া মহিলাগৰাকীৰ শৰীৰত ধৰা পৰিছে COVID-19 পজিটিভ কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে মহিলাগৰাকীৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই মহিলাগৰাকী হৈছে এগৰাকী গেলামালৰ দোকানী আৰু দুদিন পূৰ্বলৈকে তেওঁ দোকানত বহিছিল বা সামগ্ৰী যিসকল নিবলৈ আহিছিল বা কিনিবলৈ আহিছিল তেওঁ সকল ব্যক্তিক গ্ৰাহকক খাদ্য বা অন্যান্য যিসমূহ সামগ্ৰী সেয়া যোগান ধৰিছিল গতিকে বৰ্তমান এই মহিলাগৰাকী স্বাব সংগ্ৰহ কৰাৰ পিছতে যেতিয়া পজিটিভ ওলাইছে এতিয়া সমূহীয়া সংক্ৰমণৰ আশংকা প্ৰকট হৈ পৰিছে অঞ্চলটোত যিহেতু বিগত 2 দিন ধৰি তেওঁ মহিলাগৰাকী দোকানতে আছিল আৰু কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই এগৰাকী মহিলাৰ গতিকে সেই সমগ্ৰ ঘটনাটো এতিয়া গোশালাত আতংকময় পৰিৱেশে বিৰাজ কৰিছে নিউ পাণ্ডু কলনীৰ পিছত মালিগাঁও পানী টেংকি অঞ্চল কণ্টেইনমেণ্ট জোন ঘোষণাৰো সম্ভাৱনা আহি পৰিছে এইটো অসমৰ যিসমূহ ইতিমধ্যে কৰোনা সংক্ৰমণৰ ঘটনা ধৰা পৰিছে বেছিভাগে আহিছে বহিৰাজ্যৰ পৰা বা কোৱাৰেণ্টাইন চেণ্টাৰত ধৰা পৰিছে কিন্তু এই যিটো ঘটনা সংঘটিত হৈছে মালিগাঁৱত এগৰাকী গেলামালৰ দোকানী মহিলাগৰাকী তেওঁৰ শৰীৰত এই COVID-19 ধৰা পৰাৰ পিছতে এতিয়া অঞ্চলজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে যিহেতু মহিলাগৰাকীৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই তেওঁ কোনো লোকৰ সংস্পৰ্শলৈও অহা নাছিল গতিকে কেনেদৰে মহিলাগৰাকীৰ শৰীৰত কৰোনা অৱস্থিতি ধৰা পৰিছে তাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে অঞ্চলবাসী বৰপেটাৰ জনিয়াৰ ভাতকুচি গাঁৱৰ 5 বছৰীয়া শিশুৰ হলিল সমাধি 4 নং ভাতকুচি গাঁৱত সংঘটিত হৈছে শোকাবহ ঘটনাটি ঘৰৰ সন্মুখৰ খাৱৈত পৰিল শিশুটি মৃত শিশুটি মণিয়াৰা ঘাটত গা ধুবলৈ গৈ নিখোজ হৈছিল দুৰ্ভগীয়া শিশুটি পৰিয়ালৰ লোকে পিছত বিচাৰ খোচাৰ কৰি শিশুটিৰ মৃতদেহটো খাৱৈৰ পৰা উদ্ধাৰ কৰে শোকাবহ ঘটনা সংঘটিত হৈছে জনিয়াৰ ভাতকুচি গাঁৱত 5 বছৰীয়া এটি শিশুৰ হলিল সমাধি ঘটিছে দেখুৱাইছো এনেদৰে মৃত্যু ঘটাৰ পিছতে শোকত ভাগি পৰিছে তেওঁৰ আত্মীয় স্বজন 4 নং ভাতকুচি গাঁৱত সংঘটিত হ'ল এই শোকাবহ ঘটনাটি ঘৰৰ সন্মুখৰ খাৱৈতে পৰিল শিশুটি মৃত শিশুটি মানিয়াৰা খাতুন গা ধুবলৈ গৈ নিখোজ হৈছিল দুৰ্ভগীয়া শিশুটি আৰু পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাৰ অন্তত অৱশেষত শিশুটিৰ মৃতদেহ খাৱৈৰ পৰা উদ্ধাৰ কৰিছে বাতৰি পুনৰ সময় হৈছে চমু বাণিজ্য বিৰতি ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে আকাশলংঘী হৈছে মাছ মাংসৰ দাম মাংসৰ লগতে দাম বৃদ্ধি হৈছে মাছৰো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মাংসৰ দামৰ বিপৰীতে প্ৰতি কেজি মাংসত হ'ল 700 টকা যাক লৈ এতিয়া তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে ৰাজ্যবাসীয়ে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে অত্যাৱশ্যকীয় যি সামগ্ৰী তাৰ মূল্য বৃদ্ধি হোৱাৰ লগতে মাছ মাংসৰো দাম আকাশলংঘী হৈছেগৈ লকডাউনৰ সুযোগ লৈ একাংশ লোকে এনেদৰে মুনাফা লুটা বুলি অভিযোগ উত্থাপিত হৈছে আকাশলংঘী হৈছে এতিয়া মাছ মাংসৰ দাম মাংসৰ লগতে দাম বৃদ্ধি পাইছে মাছৰো চৰকাৰে যিসমূহ দাম নিৰ্ধাৰণ কৰি দিছে সেই দামতকৈও অধিক হাৰত ইতিমধ্যে গ্ৰাহকৰ পৰা ধন আদায় লোৱাৰ অভিযোগ উত্থাপন হৈছে মাংসৰ দামৰ বিপৰীতে প্ৰতি কেজি মাংসত ধাৰ্য কৰি দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা কিন্তু তাৰ বিপৰীতে এতিয়া 700 টকা বজাৰত প্ৰতি কেজি মাংসৰ মূল্য আৰু এনেদৰে মুনাফা লোভী একাংশ দালাল চক্ৰই বজাৰত যি মাছ মাংসৰ মূল্য সেয়া অধিক বৃদ্ধি কৰা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত গৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ কাষলৈ বিপুলে জনাব কেনেধৰণৰ এতিয়া মহানগৰবাসীৰ মাজত সমস্যা দেখা দিছে বিপুল আপোনাৰ পৰা জানিব বিচাৰিছোঁ মাছ মাংসৰ মূল্য বৰ্তমান অত্যাধিক হাৰত বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে বিপুল চাওক লকডাউন যেতিয়া প্ৰথম পৰ্যায়ৰ পৰা বৰ্তমান সময়ত পঞ্চম পৰ্যায়ৰ লকডাউন চলি আছে আৰু আনলক ফাৰ্ষ্ট এই সময়ত আচলতে কিছু দোকানীয়ে তেওঁলোকে বিভিন্ন ধৰণে আভুৱা ভৰি বিভিন্ন ধৰণৰ দাম আচলতে বঢ়াই লোৱা আমি নিজেও দেখা পাইছোঁ আৰু এই সম্পৰ্কে আমি যোৱাকালিও
আমি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগত আমি কথা পাতিছিলোঁ বা যি মাছ মাংসৰ বজাৰ এই মাছ মাংসৰ বজাৰত যি ধৰণৰ দাম এটা বৃদ্ধি পাইছে এই সম্পৰ্কে আমি কৃষিমন্ত্ৰী অতুল বৰা বা পশুধন নিগমৰ যি অধ্যক্ষ মনোজ শইকীয়া তেওঁলোকৰ লগতো আমি কথা পাতিছিলোঁ আচলতে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা বা জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ উপায়ুক্ত বিশ্বজিৎ পেগু তেওঁলোকে কিছুমান দাম নিৰ্ধাৰণ কৰি দিছিলে কিন্তু সেই দাম নিৰ্ধাৰণ কৰা তাৰ পিছতো কিন্তু বেছিকৈ দাম লোৱা আমি দেখা পাইছিলোঁ এই মুহূৰ্তত কেমেৰা পাৰ্চন হিতেশ ডেকা আৰু মই আমি গুৱাহাটী মহানগৰীৰ যি উলুবাৰীৰ বজাৰ আছে এয়া মোৰ সোঁফালে মাংসৰ বজাৰ তেওঁলোকে কোৱা মতে এতিয়া 450 500 এই ধৰণে লোকেল চিকেন বিক্ৰী হৈছে আৰু ব্ৰইলাৰৰ দাম যিহেতু কেইদিনমান আগলৈকে 120 টকা আছিলে কেজি গোটা এতিয়া সেই মাংস 200 টকালৈকে বৃদ্ধি হৈছে মই তেওঁলোকৰ মুখৰ পৰাই জানিম ভাইটি অলপ মাংসৰ দাম লোকেল আৰু ব্ৰইলাৰৰ দামটো অলপ কৈ দিছোঁ ব্ৰইলাৰৰ দামটো 200 টকা হৈছে আৰু লোকেলৰ দামটো 400 450 তেনেকুৱা হৈছে অৰিজিনেলটো কিছুমানে 500 লয় 500 লয় কিছুমানে কমকৈ আনে আমি এতিয়া বেছিকৈ আনো বেছিকৈ বিক্ৰী কৰোঁ আমি দামটো কমাই লওঁ ৰশ্মিতা আমি এয়া যিখন মুৰ্গী যিসকল ইয়াত ব্ৰইলাৰ বা লোকেল চিকেন আছিলে তেওঁলোকৰ আমি কথা পাতিলোঁ আৰু ইয়াত আমি দেখিছিলোঁ যে কণীৰ দামো বাঢ়িছে কোনোবাই প্লেট 120 টকা লয় 130 টকা লয় কিন্তু আজি 140 টকালৈকে বাঢ়িছিলে আমি ওচৰতে যি আৰু মাছৰ বা ইয়াত ছাগলী মাংসৰ দোকান আছে তেওঁলোকৰ লগতো আমি কথা পাতিম এই সময়ত আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ আমাৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ এয়া যি উলুবাৰী বজাৰ আমি এওঁলোকৰ মুখৰ পৰাই জানিব বিচাৰিছোঁ যে ছাগলী মাংসৰ দাম কিমান হৈছে আজি ছাগলী মাংস এতিয়া দাদা 700 টকা কেজি 700 কেনেকৈ হ'ল 700 আমাক বেছি হৈছে 700 টকা কৰি 700 টকা মোক বেছি বলছে আমাক চৰকাৰৰ ৰেটটো 650 নহয় এতিয়া আমি গম পোৱা নাই কিন্তু আমাক 700 বেছি বলছে চাওক ৰশ্মিতা 700 টকা দাম আমি চৰকাৰে কিন্তু 650 টকাত পশুধন নিগমে তেওঁলোকে নিজেই বিক্ৰী কৰি আছে আৰু তেওঁলোকে এটা দাম বান্ধি দিছিলে আমাক মনোজ শইকীয়া তেখেতে জনাইছিলে আৰু তাৰপিছত কিন্তু এই ধৰণে 700 টকাত ছাগলী মাংস বিক্ৰী আমি নিজেই তেওঁলোকৰ কেজিৰ মূল্য জনালে আৰু এয়া মাছৰ বজাৰতো আমি বিভিন্নজনক সুধিছিলোঁ ইয়াত যি 350 300 এই ধৰণে এই সৰু সৰু ৰৌ মাছৰ দাম বা তাত ইয়াত কলকাতাৰ পৰা বাহিৰৰ পৰা ইলিছ মাছ এতিয়াও অহা নাই কলকাতাৰ পৰা অহা ইলিছ মাছ 1000 টকা 800 টকা এই ধৰণে বিক্ৰী কৰিছে মুঠৰ ওপৰত দাম সাংঘাতিকভাৱে বৃদ্ধি নকৰিলেও কিছু বৃদ্ধি কৰিছে যদি মাছৰ দাম 400 500 হ'ব লাগিছিলে 600 টকা কৰিছে মাংসৰ দাম 600 টকা হ'ব লাগিছিলে 700 টকা কৰিছে গতিকে এই ধৰণে যি আচলতে প্ৰথম পৰ্যায়ৰ পৰা পঞ্চম পৰ্যায়ৰ লকডাউনৰ মাজত ব্যৱসায়ীসকলে যিহেতু দোকান বন্ধ আছিলে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থত গতিকে পঞ্চম পৰ্যায়ত এই লকডাউন আৰু আনলক 1ৰ সময়ত তেওঁলোকে কিছু সুবিধা লৈছে আচলতে যিধৰণে যোৱাকালি আমি দেখুৱাইছিলোঁ যে বাছ ভাড়া 7 টকাৰ ঠাইত 10 টকা লৈছিলে ঠিক তেনেধৰণে এই মাছ মাংসৰ বজাৰটো কিছু বৃদ্ধি কৰি তেওঁলোকে এই বিক্ৰী কৰিব বিচাৰিছে গ্ৰাহককো দেখিবলৈ পোৱা গৈছে গতিকে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰক যে মূল্য বৃদ্ধিয়ে কি প্ৰভাৱ আনিছে গ্ৰাহকসকললৈ হয় দাদা দামবোৰ কেনেকুৱা পাইছে বজাৰত এই আনলক ফাৰ্ষ্ট লকডাউনৰ কাৰণে দাম আগতকৈ বেছি হৈছে মাংসৰ দামটো ক'বই নোৱাৰি মাংসৰ দামটো 700 1000 টকালৈকে বেচিছে তেওঁলোকে সুবিধা বুজি বেচে আৰু চৰকাৰী নিৰ্দেশ নামানে তেওঁলোকক চৰকাৰে কাটি দিয়া যিবোৰ মাংস সেইবোৰ মাংস তেওঁলোকে নানে এটা আনিব 4টা নিজে কাটি বেচে আনহাইজেনিক হয় তেওঁলোকে তেনেকৈ এই ধৰণৰ লুটপাট চলাই আছে কেনেকুৱা দিছে বজাৰত মাছৰ দামটো বাঢ়িছে মাছৰ দামটো বাঢ়িছে চিকেনৰ দাম 200 টকা হৈছে এতিয়া ব্ৰইলাৰ হা 100 টকা আছিলে লকডাউনে চিকেনৰ দাম ডাবল কৰি দিলে এইটো চবতকৈ মাধ মাৰ দিলে জনসাধাৰণক একেবাৰেই নাই যোগান বিভাগটো এটা অকমন্য বিভাগ হৈ গ'ল পৰিবহণ যেনেকৈ অকমন্য হৈ গ'ল তেনেকৈ যোগান বিভাগটো একেবাৰে অকমন্য মন্ত্ৰীও তেনেকুৱা কাম কাজো তেনেকুৱা চৰকাৰৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই বুলি কৈছে যে মাছ মাংসৰ দাম বৃদ্ধি পাইছে আজি আচলতে 600 টকাত ছাগলী মাংস থাকিব লাগিছিল কিন্তু 700 টকা পাইছে ঠিক তেনেধৰণে ব্ৰইলাৰ 100-120 টকা আছিলে এতিয়া গৈ 200-220 টকা হ'ল আৰু লোকেল মুৰ্গীৰ দাম তেওঁলোকে শিলিগুৰিৰ পৰা যিবিলাক কয়লাৰ আনি সেইবিলাককে লোকেল বুলি 500 450 টকাত বিক্ৰী কৰে এই ধৰণে বৰ্তমান অসমৰ বজাৰ চলি আছে আৰু যিসকল ইয়াত গ্ৰাহক আহিছে তেওঁলোকে আমাক অভিযোগ কৰিছে যে চৰকাৰৰ বিশেষকৈ যোগান বিভাগৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই বজাৰসমূহত আমি কিছু
সময়ৰ পিছত যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ সৈতে আমি কথা পাতিম তেখেতক আমি ফোন কৰিছিলোঁ তেখেতে আমাক মাতিছে আৰু তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ৰশ্মিতা আৰু সেই দৃশ্য আমি আমাৰ বজাৰৰ পৰা বিপুলে দেখুৱালে যে মাছ মাংসৰ দাম এতিয়া বৃদ্ধি পাইছে লগতে অসন্তুষ্টি ব্যক্ত কৰিছে গ্ৰাহকসকলে আৰু যি মাছ মাংসৰ মূল্য তাত যোগান বিভাগৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই বুলি অভিযোগ আনিছে এইসকল গ্ৰাহকে আৰু ইতিমধ্যে আমি জনাইছোঁ যে যিসমূহ চৰকাৰে ধাৰ্য কৰি দিছিল দাম তাতকৈ কিছু হাৰত বৃদ্ধি পাইছে এতিয়া ছাগলীৰ মাংসৰ দাম প্ৰতি কেজি 700 টকা আনহাতে ব্ৰইলাৰ প্ৰতি কেজি 200 টকালৈ বৃদ্ধি পোৱাৰ লগতে মাছ মাংসৰ দাম বৰ্তমান 300-400 পৰ্যন্ত বৃদ্ধি পাইছে আৰু আজি বিশ্ব পৰিৱেশ দিৱসত পুনৰ চৰ্চালৈ আহিছে যোৰহাটৰ জাজিমুখৰ বালিমাহী অৰণ্য একমাত্ৰ নিউজ 18 পোহৰলৈ আনিছিল এইখন অৰণ্য ললিত টাউট নামৰ এগৰাকী প্ৰচাৰ বিমুখ ব্যক্তিৰ আবদাৰতে সেউজীয়া হৈছে বালিমাহী নামৰ এইটো লুইটৰ চাপৰি কেইবা কিলোমিটাৰ খোজেৰে আহি একমাত্ৰ নিউজ 18 পোহৰলৈ আনিছিল ললিত টাউটৰ বালিমাহী অৰণ্যখন আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন এখন অৰণ্যত 1 লাখ গছপুলি ৰোপণ কৰিবলৈ যুঁজা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই আৰু 2019 বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে টিয়কৰ সংবাদদাতা দিগন্ত হাজৰিকাৰ প্ৰস্তুত কৰিছিল বালিমাহী অৰণ্যক লৈ এক বাতৰি আমি সেই বাতৰিটো পুনৰবাৰ আপোনালোকৰ বাবে আগবঢ়াইছোঁ যাদৱ পায়েং নহয় একাংশ জীৱশ্ৰেষ্ঠৰ মানৱৰ লোলুপ দৃষ্টিত প্ৰকৃতিৰ লঠঙা হৈ পৰাৰ সময়তে নিউজ 18 বিচাৰি উলিয়াইছে আন এজন অৰণ্য মানৱ হয় যোৰহাটৰ জাজিমুখৰ জপং গাঁৱৰ ললিত টাউট নামৰ এজন উচ্চ শিক্ষিত ব্যক্তিয়ে নিজা প্ৰচেষ্টাত নিৰ্মাণ কৰিছে এখন বিশেষ অৰণ্য বৰলুইটৰ চাপৰিত প্ৰায় 70 বিঘা আগুৰি নিৰ্মাণ কৰা এই অৰণ্যত এতিয়া ললিত টাউট নামৰ প্ৰচাৰ বিমুখ এজন ব্যক্তিৰ সপোনে ঠন ধৰি উঠিছে পুনৰ চাওক এইজন ব্যক্তিৰ লালন পালনত বিভিন্ন প্ৰজাতিৰ গছসমূহে কেনেদৰে প্ৰকৃতি শুৱনি কৰিছে কিন্তু কিয় এনেকৈ নিৰ্মাণ কৰিছে এইখন অৰণ্য শুনো আহক তেওঁৰ মুখেৰে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত কিবা এটা অৰিহণা যোগাব পাৰো নেকি বুলি ভাবি মনতে এটা সপোন লৈ প্ৰায় 10 হেক্টৰ ভূমিত মই গছ পুলি ৰোপণৰ এটা ব্যৱস্থা কৰিছিলো আৰম্ভ কৰিছিলো আৰু ইতিমধ্যে মই প্ৰত্যেক দেওবাৰে মই গছ পুলি ৰোপণ কৰো যাতে পৰিৱেশটো অন্তত হেউজিয়া কৰি ৰাখিব পাৰো নাইবা অক্সিজেন যুক্ত কৰি ৰাখিব পাৰো এটা লক্ষ্য মই বান্ধি লৈছো এইখন অৰণ্য নিৰ্মাণৰ আঁৰত এক বিশেষ কাহিনী আছে ললিত টাউটৰ সৰুৰে পৰাই প্ৰকৃতিক ভাল পোৱা ললিত টাউট অনুপ্ৰাণিত হৈছিল বালিমাহী নামৰ এখন নাটকৰ জৰিয়তে আৰু তাৰ পৰিণতিতে সম্প্ৰতি লহপহকৈ বাঢ়ি অহা এই বৃহৎ অৰণ্যখনৰ নাম ৰাখিছে বালিমাহীৰ কথাৰে মই যিটো বালিমাহীৰ দুখ দেখিছো তেওঁৰ প্ৰজনন কৰিব নোৱাৰা বা তেওঁৰ আশ্ৰয়হীনতাৰ দুখ দেখি এজাক সৰু সৰু ল'ৰা ছোৱালীয়ে মানে গছ ৰুবলৈ আৰম্ভ কৰিছে তেওঁলোকে গতিকে তাকে প্ৰেৰণা হিচাপে লৈ পেলাই মই বাস্তৱতে নাটকৰ পৰা আহি বাস্তৱত মই ৰুবলৈ আৰম্ভ কৰিছোঁ আৰু এইখিনি এতিয়া অলপ ভাল লগা হৈছে বৰলুইটৰ বালিৰ মাজে মাজে প্ৰায় 5 কিলোমিটাৰ খোজেৰে অতিক্ৰমী নিউজ 18 বিচাৰি উলিওৱা এইখন অৰণ্য সম্প্ৰতি বন্যহস্তীৰ লগতে বহু পশু পক্ষীৰ আশ্ৰয়স্থলীত পৰিণত হৈছে এই চিন্তা চৰ্চাখিনি নিউজ 18 মোক প্ৰথমবাৰৰ কাৰণে ৰাইজৰ চকুলৈ দৃষ্টিলৈ আনিছে গতিকে মোৰ এই কণমানি কামবিলাকত এই কামবিলাকক গুৰুত্ব প্ৰদান কৰি নিউজ 18 যিখিনি তেওঁলোকে প্ৰচাৰৰ কাৰ্য কৰি পেলাই কিবা এটা উপকৃত কৰিছে তাৰ কাৰণে মই নিউজ 18ৰ বন্ধুবৰ্গসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিটো সময়ত থাকিবলৈ ঠাই আৰু খাদ্যৰ অভাৱত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বন্যজন্তু ওলাই আহিছে হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তেনে সময়তে এইজন প্ৰকৃতিপ্ৰেমী আদৰ্শ অনন্য হিচাপে পৰিগণিত হৈছে টিয়কৰ পৰা দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইতিমধ্যে ললিত টাউট নামৰ এগৰাকী ব্যক্তিয়ে সঁচাকৈ অতি ধুনীয়াকৈ এখন অৰণ্য নিজৰ একান্ত প্ৰচেষ্টাৰ বলতেই সাজি উলিয়াবলৈ সক্ষম হৈছে আৰু পোন প্ৰথমবাৰৰ বাবে নিউজ 18তে আমি পোহৰলৈ আনিছিলোঁ এই অৰণ্যখনৰ কথা আৰু ইতিমধ্যে বালিমাহী যিখন অৰণ্য আমি চিনাকি কৰি দিছিলোঁ আৰু আমাৰ সতীৰ্থ সাংবাদিক দিগন্তই চিনাকি কৰি দিছিল আজিৰ দিনটোত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তাত কেনেধৰণৰ কাৰ্যসূচীৰ আজি আয়োজন কৰা হৈছে সেয়া জনাব দিগন্ত আপোনাৰ কাষলৈ আহিছোঁ আৰু আপোনাৰ যিহেতু প্ৰচেষ্টাত আপুনি নিজেই গৈছিল বালিমাহী এই অৰণ্যখন
চিনাকি কৰি দিছিল সমগ্ৰ অসমবাসীৰ বাবে লৈ আনিছিল গতিকে আজিৰ দিনটোত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তাত কি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় ৰশ্মিতা পোনপ্ৰথমে নিউজ 18 পোহৰলৈ আনিছিলে বালিমাহী অৰণ্য যিখন অৰণ্য আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ললিত টাউট নামৰ এগৰাকী প্ৰচাৰ বিমুখ ব্যক্তিৰ প্ৰচেষ্টাত এই অৰণ্যখন ইতিমধ্যে সেউজীয়া হৈ পৰিছে প্ৰায় 70 বিঘা ভূমি লুইটৰ চাপৰিত সেই অৰণ্যখন ইতিমধ্যে নিৰ্মাণ কৰিছে আজি অতি ভাল কথা যে নিউজ 18ৰ বাতৰিৰ পিছতেই আজি সদৌ অসম ছাত্ৰ সন্থাই এই যিখন অৰণ্য এই অৰণ্যত 1 লাখ গছপুলি ৰোৱাৰ তেওঁলোকে দিহা কৰিছে ইতিমধ্যে সকলো প্ৰস্তুতি চলাইছে মোৰ লগত আছে ললিত টাউট আছে ছাত্ৰ সন্থাৰ বিষয়ববীয়াও আছে মই প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ প্ৰথমতে স্বাগতম জনাইছোঁ আজিৰ দিনটো আপোনাৰ কাৰণে স্মৰণীয় হৈ ৰ'ব যিহেতু আজি আপোনাৰ অৰণ্যত 1 লাখকৈ গছপুলি ৰুবলৈ আহিছে সদৌ অসম ছাত্ৰ সন্থা প্ৰথমে আজিৰ দিনটো আজিৰ বিশ্ব পৰিৱেশ দিৱস এই দিৱসৰ সংগতি ৰাখি সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি এটা পবিত্ৰ দিন আমাৰ কাৰণে প্ৰথমে আমি গছ ৰুইছিলোঁ 2-এজোপাকে কিন্তু নিউজ 18 আমাক ৰাইজৰ আগত প্ৰচাৰ কৰি দি আমাৰ দায়িত্ব বৃদ্ধি কৰিলে আমি এতিয়া যিটো দায়িত্ব গছ ৰোপণৰ যিটো দায়িত্ব এই দায়িত্বটোক আমি বিশেষ আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ আৰু তেওঁলোকে প্ৰচাৰ কৰাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাই আজি এটা বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকে এই বালিমাহী অৰণ্যত 1 লাখ গছ পুলি ৰোপণ কৰাৰ আজি এটা শুভাৰম্ভ কৰিব বুলি মোক জনাইছে আৰু তেওঁলোকে ইতিমধ্যে গছ পুলি আমাক দিছে আৰু আজি সদৌ অসম ছাত্ৰ সন্থাৰ মাননীয় সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও আজি শুভাৰম্ভ কৰিব কামটোত মই তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ দিনটো আজি এটা বিশেষ দিন যিহেতু এই দিনটোত আপুনি কি আহ্বান জনাব যে প্ৰকৃতি বৰ্তমান যিটো পৰিৱেশ হৈছে প্ৰকৃতি বিভিন্ন প্ৰকাৰে লঠঙা হৈ পৰিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি আজি এখন নিজাববীয়াকৈ অৰণ্য তৈয়াৰ কৰিছে কি আহ্বান জনাব দেশবাসীক বা ৰাজ্যবাসীক মই নিজৰ পুত্ৰীৰ দৰে মৰম চেনেহ কৰি গছ এজোপা ৰোপণ কৰি আজিৰ দিনটো পবিত্ৰ এই দিনটোত অতিবাহিত কৰিবৰ কাৰণে সকলোকে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মোৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া যিহেতু আছে তিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ এটা মহৎ পদক্ষেপ লৈছে যিহেতু যি বালিমাহী অৰণ্য সেই অৰণ্যৰ ওপৰত আপোনালোকে আজি কিন্তু পুনৰ এক পদক্ষেপ গ্ৰহণ কৰিছে নহয় এতিয়া কথা হ'ল কি আমাৰ প্ৰকৃতিৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব দিব লাগিব আৰু মানৱ জাতিয়ে এই ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব এইটো কাৰণে দিব লাগিব আমাক বহুত প্ৰকৃতিয়েও এতিয়া শিক্ষা দি গৈছে যোৱা চক আপোনাৰ কি মহামাৰী আহি গৈছে এই সকলোবোৰ হৈছে আমি বন ধ্বংস যে ৰাইজে কৰিছিলে এটা সময়ত যিটো অবাধ বন ধ্বংস হৈছিলে এই বন ধ্বংসৰ কাৰণে প্ৰকৃতিয়ে আমাক এটা শিকনি দিছে যে প্ৰকৃতিৰ ধ্বংসৰ পৰিণাম কি হ'ব পাৰে তেনেকুৱা এটা শিকনি আমি ইতিমধ্যে পাই গৈছোঁ তাৰ পাছত আমি ৰাইজলৈ বিশেষভাৱে আহ্বান জনাইছোঁ ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকে আজিৰ পৰা হয়তো আপোনালোকে গছ ৰুবলৈ আৰম্ভ কৰক গছ ৰুলেহে আমি থাকিম এতিয়া কথা হ'ল কি আজি আমি এই পদক্ষেপটো এইটো কাৰণে লৈছোঁ এইটো পদক্ষেপ আমি ক্ষুদ্ৰ পদক্ষেপে লৈছোঁ মাত্ৰ আপোনালোকে যিখিনি পুলি আজি ৰোপণ কৰিব সেইখিনি লালন পালনৰ ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ আৰু বিশেষ আজি উদ্যোগ গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই 1 লাখৰো অধিক গছপুলি তেওঁলোকে ৰোপণৰ এক বিশেষ কাৰ্যসূচী আজি ৰাখিছে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি পৰৱৰ্তী সময়ত পুনৰ যাম দিগন্তৰ ওচৰলৈ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে যিখন অৰণ্য এগৰাকী প্ৰচাৰ বিমুখ যিগৰাকী ব্যক্তি তেওঁ সাজি উলিয়াইছিল এই অৰণ্যখনৰ সন্দৰ্ভত আমি অধিক জনাম পৰৱৰ্তী বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা এলোভেৰা আৰু ভিটামিন ই যুক্ত ভিভেলৰ আটাইতকৈ ডাঙৰ
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. উদ্দেশ্য বাতৰিৰ মাজলৈ আৰু কৰোনাত আক্ৰান্ত হৈছে মালিগাঁৱৰ এগৰাকী মহিলা গোৰশালা পানী টেংকিৰ ওচৰৰ স্বপ্না বৰুৱা নামৰ মহিলাগৰাকীৰ শৰীৰত COVID-19 পজিটিভ ধৰা পৰিছে দুদিন পূৰ্বে মহিলাগৰাকী জ্বৰ চৰ্দিত আক্ৰান্ত হৈছিল মহিলাগৰাকীৰ স্বাব টেষ্ট কৰাৰ পিছতে ধৰা পৰিছে কৰোনাৰ উপস্থিতি গেলামালৰ দোকানী মহিলাগৰাকী দেহত কৰোনা পজিটিভ হোৱাৰ পিছতে এই অঞ্চলটোৰ এতিয়া তীব্ৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমূহীয়া সংক্ৰমণৰ আশংকা অঞ্চলটোত দুদিন আগলৈকে দোকানতে আছিল মহিলাগৰাকী আৰু এই মুহূৰ্তত আমি অধিক খবৰৰ বাবে গুঞ্জন কলিতাৰ সৈতে যোগাযোগ কৰিছোঁ গুঞ্জন আপোনাৰ কাষলৈ আহিছোঁ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে মালিগাঁৱৰ গোৰশালাত এগৰাকী মহিলাৰ শৰীৰত ধৰা পৰিছে COVID-19 যিগৰাকী মহিলাৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাছিল কি ধৰণৰ খবৰ আপুনি লাভ কৰিছে আৰু শেহতীয়া ৰশ্মিতা এয়া স্বাস্থ্য বিভাগৰ লোক ইতিমধ্যে আহি পাইছে আৰু এই যিটো গোৰশালাৰ অন্তৰ্গত যি নামনি কৃষ্ণনগৰ পথ এই পথছোৱাত যিগৰাকী মহিলা কালি নিশাৰ ভাগত কালিৰ দিনটোতে 285 গৰাকী মুঠ কৰোনাত আক্ৰান্ত হৈছিল তাৰ ভিতৰত এই স্থানৰ পৰা এগৰাকী মহিলা তেওঁ গেলামাল দোকান তেওঁৰ ইয়াতে আছে আৰু যিটোৱে কিন্তু এতিয়া সকলোৱে চিন্তিত হৈ পৰিছে কাৰণ এই যিটো অঞ্চলটো দেখিছে মাত্ৰ তেওঁৰে দোকানখন আছিল আৰু তেওঁৰ দোকানখনৰ ওপৰত নিৰ্ভৰশীল ইয়াত থকা লোকসকল গতিকে তেওঁলোক এটা চিন্তাত ইয়াত পৰিছে গতিকে তেওঁলোকৰ পৰা আমি সবিশেষ ল'ম যে মহিলাগৰাকী দোকানখনত আছিলে তেওঁ কৰোনাত আক্ৰান্ত হৈছে যাৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিলে এতিয়া আপোনালোকে কি সন্দেহ কৰিছে কেনেকৈ হ'ব পাৰে আৰু আপোনালোকৰ ইয়াত কিমান ঘৰ মানুহ আছে আমাৰ ইয়াত 70-80 ঘৰ মানুহ আছে তাই কিন্তু ঘৰৰ পৰা কোনোদিন বাহিৰত নোলায় তাইৰ ভৰি এখন বেয়া হ'ল তাই দোকানতে বহি থাকে এই আমাৰ কৰ্মী মানুহবিলাকে বস্তু লগা হ'লে আনিব যায় গতিকে কেনেকৈ হ'ল সেইটো আমি ঠিক তেনেকৈ ক'ব নোৱাৰিম কিন্তু তাইৰ মতে তাই সন্দেহ কৰিছে যে 31 তাৰিখ আবেলি 4খন ঠেলা আহিছিল মানুহ এঘৰ তাত বস্তু লৈ আহিছিল সেই ঠেলালা এজনে বোলে দোকানৰ পৰা বস্তু কিনিছে সেই ঠেলালাজনৰ পৰাই আহিল নেকি তাই সন্দেহ কৰে 31 তাৰিখ তাৰপিছত তেওঁ ৰোগত আক্ৰান্ত হৈছিল 1 তাৰিখ ৰাতিপুৱা তাইৰ জ্বৰ হৈছে খুব গাৰ বিষ বমি বমি ভাৱ তেনেকৈ কোৱাতে আমাৰ কলনীৰ পৰা 3-4 গৰাকী মানুহ ওলাই কিনে আমি হস্পিটেলত পঠিয়াই দিছোঁ 108 মাতি কিনে তাৰপিছত এই যোৱাকালি সন্ধিয়া ৰিপৰ্টটো আহিলে পজিটিভ এতিয়া আপোনালোকৰ ইয়াত কিমান মানুহ আছে কিমান ঘৰ মানুহ আছোঁ প্ৰায় 80 ঘৰ ধৰি লওক টোটেল 300-350 মানুহ হ'ব তেওঁৰ দোকানখনৰ ওপৰত আপোনালোক কিমান নিৰ্ভৰশীল ধৰক 20% মানুহ নিৰ্ভৰশীল বিশেষকৈ ওচৰ পাজাৰৰ মানুহখিনি খুবেই মানে তাতে নিৰ্ভৰশীল এতিয়া কালি তেওঁৰ কৰোনা পজিটিভ ধৰা পৰিছে ইমান দিনে তেওঁ দোকানখন খোলাই আছিল কালি ৰাতিপুৱাও খোলা আছিল যোৱাকালি ৰাতিপুৱা খোলা আছিল গতিকে ৰশ্মিতা এয়া এটা ভয়ংকৰ খবৰ কাৰণ আমি এতিয়ালৈকে কৈ আছোঁ যে অসমত কমিউনিটি ট্ৰান্সমিশ্যন বা সামাজিক সংক্ৰমণ হোৱা নাই কমিউনিটি ট্ৰান্সমিশ্যন হোৱা নাই গতিকে এনেধৰণৰ যদি ঘটনা হয় বা গেলামাল চলাই মহিলাগৰাকীয়ে তাত যদি এগৰাকী তেওঁ যদি কৰোনাত আক্ৰান্ত হয় আৰু সেই দোকানখনৰ ওপৰত নিৰ্ভৰশীল এইসকল লোক তেওঁলোকো এতিয়া চিন্তিত হৈ পৰিছে আৰু ইতিমধ্যে মই কৈছোঁৱে যে স্বাস্থ্য বিভাগৰ লোক আহি পাইছে তেওঁলোকে নমুনা সংগ্ৰহ কৰিব তেওঁলোকৰ স্বাব টেষ্ট লোৱা হ'ব আৰু এতিয়া দেখিছে সমগ্ৰ অঞ্চলটো কণ্টেইনমেণ্ট জ'ন হিচাপে ইয়াত কৰি দিয়া হৈছে কোনো ইয়াৰ পৰা ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব ভিতৰত থকা কোনো ইয়াৰ পৰা বাহিৰত আহিব নোৱাৰিব এতিয়া কালি ৰাতিৰ ভাগত প্ৰশাসনৰ লোক আহিছিল আহি কি কৈছে আপোনালোকক আহি কিনে লৈ যোৱা দেখা পালোঁ আমাক ঘৰৰ পৰা ওলাব মানা কৰিলে ওলাব নালাগে এই বাঁহবিলাক বান্ধি দি গ'ল সিফালেও বান্ধিছে ইফালেও বান্ধিছে এই ৰাতিপুৱা মেডিকেল ষ্টাফ আহিব বুলি কৈ গৈছে চেনিটাইজ কৰা হৈছে নাই হোৱা আজি কৰিব বুলি কৈছিলে আৰু যিগৰাকী মহিলা আক্ৰান্ত হৈছে তেওঁৰ পৰিয়ালত কোন কোন আছে তেওঁৰ এজন ল'ৰা আছে ল'ৰাজন বম্বেত আছে ফেব্ৰুৱাৰী মানতে গুচি গৈছে বম্বেতে থাকে আহিছিল আহি মাজতে আহি কেনে থাকিলে কেইমাহমান ধৰি এই ফেব্ৰুৱাৰীত আৰু গুচি গৈছে এতিয়ালৈ অহা নাই জটিল পৰিস্থিতি জটিল বিষয়ে আমাৰ সতীৰ্থ সাংবাদিক পাৰ্থ আছে আৰু পাৰ্থক মই বিচাৰিম আৰু মই দেখুৱাইছোঁ এই স্বাস্থ্য বিভাগৰ লোক আহি পাইছে তেওঁলোকে স্বাব সংগ্ৰহ কৰিব আৰু স্বাব সংগ্ৰহ কৰাৰ পিছত তেওঁলোকৰ পৰীক্ষা নিৰীক্ষা কৰা হ'ব পাৰ্থ কালি নিশাৰ ভাগতো আপুনি আহিছিল
গতিকে এই যিটো ঘটনা ইয়াত নামনি কৃষ্ণনগৰ পথত হৈছে এই সমগ্ৰ অঞ্চলটোতে কিন্তু এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে কাৰণ সকলো ভীতিগ্ৰস্ত হৈছে কোন আক্ৰান্ত হ'ব পাৰিব কোনো ঠিকনা নাইকিয়া কিমান সংখ্যক লোক আছে বৰ্তমান সেই অঞ্চলটোত গুঞ্জন আৰু সকলোৰে হয়তো স্বাস্থ্য পৰীক্ষা কৰা হ'ব কৰোনা পজিটিভ ওলাইছে তাৰপাছত আমি মহিলাগৰাকীৰ বিষয়ে জানিবলৈ যত্ন কৰিছিলোঁ তেওঁ পেছাত এগৰাকী গেলামাল দোকানী যিহেতু তেওঁ দোকানৰ পৰা বহুজন লোকে ইয়াতে নিজৰ খাদ্য সামগ্ৰী বা এইসমূহ লৈ যায় গতিকে তেওঁ সংস্পৰ্শলৈ হয়তো ইয়াত বহুজন লোক আহিব পাৰে এই সন্দৰ্ভত ইয়াতে কিমানজন মানুহ তেওঁৰ সংস্পৰ্শলৈ আহিছিল বা তেওঁৰ দোকানখনৰ ওপৰত যিহেতু গোটেই পৰিস্থিতি বৰ্তমান নিৰ্ভৰ কৰি আছে গতিকে তেওঁ ট্ৰেভেল হিষ্ট্ৰী নাই গতিকে কেনেকৈ তেওঁলৈ আহিলে কৰোনা ৰোগ এইসমূহ চৰকাৰৰ পাছত প্ৰশাসনৰ ফালৰ পৰা সঠিকভাৱে তেওঁলোকে আমাক জনাব বুজি পোৱা যাব মই এবাৰ পুনৰ এবাৰ সুধিব বিচাৰিছোঁ এতিয়া যিসকল আপোনালোকৰ ইয়াত লোক আছে কিমান সংখ্যক লোক আছে আৰু আপোনাৰ পৰিচয় মোৰ নাম শ্ৰী তৰুণ কুমাৰ দাস ইয়াত ধৰক 70-80 ঘৰ মানুহ আছে প্ৰায় 350 মানুহ আছে 350 মানুহ আছে এতিয়া কিমান মানুহ কালি নিশাৰ ভাগত ইয়াৰ পৰা ওলাই গৈছে কিমান এতিয়া আহিবলৈ বাকী আছে কিবা খবৰ আছেনে সঠিক খবৰ মানুহ প্ৰায় ঘৰত সোমাই গৈছে কালি সন্ধিয়া তেনেকৈ আহিবলগীয়া 2-1জন হয়তো থাকিব পাৰে মই নাজানো বা এই অঞ্চলটো ইয়াৰ গৌশালা অঞ্চলৰ আন লোক আহে নেকি এইফালে অহা যোৱা হৈ থাকে আমাৰ এই অঞ্চলৰ মানুহখিনি প্ৰায় ফাঁচী বজাৰত কাম কৰে প্ৰাইভেট এই দোকান চোকান ইত্যাদিত আৰু 2-4জন চৰকাৰী চাকৰিও কৰে তেওঁলোকে অলৰেডি কালি ঘৰত সোমাই গৈছে এতিয়ালৈ বাহিৰত ওলোৱা নাই গতিকে ৰশ্মিতা এতিয়া এই আটাইখিনি লোকৰে এতিয়া স্বাব সংগ্ৰহ কৰা হ'ব পৰীক্ষা নিৰীক্ষা কৰা হ'ব তাৰপিছত তেওঁলোক আক্ৰান্ত হয় নে নহয় সেয়া নিশ্চিত হ'ব কিন্তু ভয়ংকৰ কথাটো হৈছে যে আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ যে সামাজিক সংক্ৰমণৰ কথা আমি কৈছিলোঁ কিন্তু প্ৰথম ঘটনা এতিয়া দেখিবলৈ পোৱা গৈছে বা এনেধৰণৰ মালিগাঁৱত এয়া যি ঘটনা ধৰা পৰিছে এগৰাকী গেলামাল দোকানীৰ